আসসালামু আলাইকুম প্ৰিয় আমাৰ অঞ্চলবাসী ৰাইজ তথা আমাৰ মুৰব্বীয়ান লগতে আমাৰ গ্ৰাহক ভাই বন্ধুসকল তথা আমাৰ মুৰব্বীয়ানসকল সকলোৱে ভিডিঅ'টো বনাই আছোঁ বাৰু। ভিডিঅ'টো আপোনালোকে চাব, শেষলৈকে চাব, স্কিপ নকৰাকৈ শেষলৈকে চাব। কথাটো হ'ল আজি ভিডিঅ'টো বনোৱাৰ টপিকটো হ'ল মানে বাথৰুম ফিটিংছ এচেছৰিজ যোনবিলাক মেটেৰিয়েল লাগে গোটেইসোপা মেটেৰিয়েল মোৰ দোকান ইয়ানি চামৰালী বজাৰ এয়াৰ এণ্টাৰপ্ৰাইজত আপোনালোকে এইসোপা মেটেৰিয়েল আপোনালোকে একে ছাটত পাই যাব। তাতে আমি বেলেগত যাব নালাগে। অল দিছ ফিটিংছ those are the material available in my shop. Please see this video. So let's start the video. এটা হ'ল আপোনাৰ বাথৰুমৰ আপোনাৰ চাবোনৰ কেছ যোনটো হয়, এই চাবোনৰ কেছটো আপোনাৰ এইটো হ'ল 3-in-1, এইটো 3-in-1, তাৰ লগত আপোনাৰ 2-in-1ও আছে, পাই যাব। এইটো মই ইয়াত ৰখা নাই বাৰু, আছে 100%। আপোনাৰ এইটো হ'ল আপোনাৰ 3-in-1 ৱাল মিক্সাৰ। এই ইয়াতে হেণ্ড শ্বাৱাৰটো লাগিব ইয়াতে, ঠিক আছে। 3-in-1 ৱাল মিক্সাৰ, চাওক কি ধুনীয়া মেটেৰিয়েল, টোটেল ব্ৰাছ এণ্ড ষ্টেইনলেছ ষ্টিল দেই। এইটো ফুলফিল গেৰাণ্টি আছে আপোনাৰ 5 ইয়াৰ্ছলৈকে। এইটো হ'ল আপোনাৰ হেণ্ড শ্বাৱাৰ, তাৰ লগত আপোনাৰ এতিয়া কানেকশ্যন পাইপো লগত আছে বাৰু। কানেকশ্যন পাইপটো তেনেকুৱা হয়, ঠিক আছে। ৰাখিছোঁ এইটো হেণ্ড শ্বাৱাৰটো, এইটো এই হেণ্ড শ্বাৱাৰটো, ঠিক আছে। তাৰপিছত আপোনাৰ এইটো হ'ল ব্ৰাছৰ আপোনাৰ লং বডি টেপ হয়। এইটো ব্ৰাছৰ আপোনাৰ লং বডি টেপ হয়, এইবিলাকৰ ৰেট অলপ বেছি আছে। এইটো আপোনাৰ শ্বাৱাৰৰ যোনটো ষ্টপ কয়, কোনোবাই যোনটো এইটো নলগায়, ডাইৰেক্ট মানে শ্বাৱাৰটো লগায় আৰু তলতে টেপ লগাই দিয়ে, সেই সময়ত এই বস্তুটো ইউজফুল হয়। আৰু এইটো লগালে কিন্তু এইটো ইউজফুল নহয় দেই। তাৰপাছত এইটোতো লং বডি টেপ, তারপরে এইটো শর্ট বডি টেপ, এটাও আপনার সিঙ্কক, এটাও আপনার সিঙ্কক, ঠিক আছে। এটাও শাওয়ার, এইটো শাওয়ার হয়। আৰু শাওয়াৰটো মানে আৰু বেলেগ আছে, কিন্তু এইটো হ'ল কম ৰেঞ্জৰ। হাই ৰেঞ্জৰ মেটেৰিয়েলটো মোটামুটি কালি ফ্ৰাইডে আছে, মণ্ডেলৈকে সোমাই যাব, ঠিক আছে। নহ'লে হয়তো কালিও সোমাই যাব দেই, কালি নহয়, ছেটাৰডে সোমাই যাব। নতুন কালেকশ্যন আহি আছে, মানে ইলেক্ট্ৰিক মডেলৰ বস্তু আহি আছে, আৰু অলপ মানে বাথৰুম ফিটিংছৰ মেটেৰিয়েল আহি আছে। এইটো চাওক, ইলেক্ট্ৰিক য'ত ঘৰৰ মানে আপোনাৰ বৰ্ড লগাব, ইলেক্ট্ৰিক বৰ্ড যোনটো লগায়, তাতে আপোনাৰ চকেট লগাই নহয় জানো, ইয়াতে মোবাইল হেংগিঙৰ কাৰণে, এইটো মোবাইল হেংগিঙৰ কাৰণে এইটো আপোনাৰ মোবাইল ৰাখিব পাৰিব, আৰু এইটো কি হেংগিং কৰিব পাৰিব দেই। কিমান ধুনীয়া হয়, এইটো একদম ধুনীয়াকৈ আপুনি মানে ৱালত লগাব পাৰিব। এইটো মানে পদ্ধতিটো মই দেখুৱাই দিব পাৰিম। আৰু